নাই অনুসূচিত জাতি ডেভেলপমেণ্ট কাউন্সিল গঠনৰ প্ৰস্তাৱ লৈছে। আমি আদৰণি জনাইছো আৰু আমি আশা ৰাখিছো পৰ্যাপ্ত পৰিমাণে পুঁজি আবণ্টন দিব আৰু অনুসূচিত ডেভেলপমেণ্ট হ'ব। কিন্তু সন্দেহ আছে, চৰকাৰী এই প্ৰচেষ্টাৰ প্ৰতি আমাৰ অনুসূচিত জাতিৰ যুৱকটোৰ প্ৰতি সন্দেহ আছে। সমগ্ৰ অনুসূচিত জাতিৰ ৰাইজে ইয়াক লৈ আশ্বস্ত হ'ব পৰা নাই। কিয় পৰা নাই? পৰা নাই এইকাৰণেই, বিগত 5টা বছৰ যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ চলালে, কোনো দিনে কেতিয়াও অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে কাম নকৰিলে। আমাৰ যিবোৰ দীৰ্ঘদিনীয়া সমস্যা, যেনেকে ধৰক ভূমিসকলক মাটি পট্টা দিয়া, নদীৰ মাথাউৰি গৰাখহনীয়াত থকা আমাৰ অনুসূচিত মানুহবিলাকক ভূমি পট্টা দিয়া, সংস্থাপনৰ ব্যৱস্থা কৰা, আমাৰ চিল্কা ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপটো ৰেগুলাৰ কৰা, বেকলগ পদ পূৰণ কৰা, আমাৰ অফিচাৰ বিলাকৰ কনচিকুৱেঞ্চিয়েল চিনিয়ৰিটি দিয়া, আমাৰ মিছন ভূমিপুত্ৰ বিসংগতিপূৰ্ণ মিছন ভূমিপুত্ৰ বন্ধ কৰি দিয়া, বা আপোনাৰ এতিয়া যোৱা বছৰ যে আপোনাৰ বাজেট হ'ল, এই বাজেটত চিডিউল কাষ্ট চাব প্লান অৰ্থাৎ অনুসূচিত জাতিৰ ডেভেলপমেণ্টৰ যিটো মূল আধাৰ অনুসূচিত জাতিৰ উপ পৰিকল্পনা আঁচনি, এই আঁচনিখনকে বিলুপ্তি কৰিলে। আৰু এই আঁচনিখন বিলুপ্তি কৰি আজি ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰিলে একো লাভ নহয়। কাৰণ যোৱা 5 বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে একো নকৰিলে, বৰঞ্চ আমাক প্ৰতাৰণা কৰিলে আৰু আমাক দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰিলে। গতিকে এই উন্নয়ন পৰিষদখনে অসমৰ অনুসূচিত জাতি উন্নয়ন কৰিব পাৰিব বুলি আমাৰ সন্দেহ আছে। কাৰণ ইয়াত যিকেইটা পুঁজি আবণ্টন দিব, কিমান পুঁজি আবণ্টন দিব? 100 কোটি টকা দিব নেকি? 1000 কোটি দিব নেকি? অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে বছৰি 5000 কোটি টকা দৰকাৰ আছে। কাৰণ অসমত 40 লাখ অনুসূচিত মানুহ বাস কৰে। গতিকে ইয়াৰ প্ৰতি আমাৰ সন্দেহ আছে আৰু নিৰ্বাচনেই প্ৰাক মুহূৰ্তত এইটো ঘৰিয়ালৰ চকুপানী নহয় জানো? আপুনি ভাবে নেকি যে আগন্তুক বিধানসভা নিৰ্বাচন আছে, এই প্ৰাক মুহূৰ্তত যে এটা ৰাজনীতিক লৈ এটা কিবা এটা ভোট বেংকত স্বাৰ্থতে অনুসূচিত জাতিৰ উন্নয়ন পৰিষদখন প্ৰস্তাৱ লৈছে? অনুসূচিত জাতিৰ মানুহক প্ৰতিটো দলেই সদায় ৰাজনৈতিক ভোট বেংকে ব্যৱহাৰ কৰি আহিছে।